Hello everyone, welcome to my channel Learn with Asif. So আজি মই তোমালোকক ইংলিছৰ ক্লাছ 10ৰ যিটো প্ৰথম চেপ্টাৰ এ লেটাৰ টু গড সেইটো বিষয়ে অলপ তোমালোকক মই ক'ব গৈ আছোঁ। চ' এ লেটাৰ টু গড মানে হ'ল ভগৱানলৈ এখন চিঠি। এই চেপ্টাৰটো যেতিয়া তোমালোকে পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে কোনে আৰু কিয় ভগৱানলৈ চিঠিখন লিখিছিল। চ' মই তোমালোকক এনেই থুলমূলভাৱে কৈ আছোঁ যে এই চেপ্টাৰটোত কি আছে। চ' যেতিয়া এই চেপ্টাৰটো আৰম্ভ হয় তেতিয়া আৰম্ভণিতে প্ৰথমে আমাক এটা ঘৰৰ কথা কোৱা হয়। ঘৰটো ক'ত আছে? ঘৰটো এটা উপত্যকাত আছে। সেই উপত্যকাৰ এনেকুৱা এটা জেগাত ঘৰটো আছে য'ত এটা সৰু শিল আছে, কিন্তু শিলটো আটাইতকৈ যিটো সৰ্বোচ্চ উচ্চতা সেই উচ্চতাত ঘৰটো আছে। আৰু ঘৰটোত থিয় হ'লে এই ঘৰটোৰ পৰা এখন নদী আৰু এটা মাকৈ শস্য মানে কৰ্ণফিল্ড দেখা পোৱা যায়। আৰু সেই কৰ্ণফিল্ডটোৰ গৰাকী কোন হ'ল? আমাৰ এ লেটাৰ টু গডৰ প্ৰধান চৰিত্ৰ লেঞ্চো। লেঞ্চো এজন বহুত কঠোৰ পৰিশ্ৰম কৰা হাৰ্ড ৱাৰ্কিং ফাৰ্মাৰ হয়। চ' লেঞ্চোৱে এদিনাখন ভাবি আছিল যে তাৰ যি শস্য আছিল সেই শস্য মানে মাকৈৰ শস্যৰ খেতিটোক বৰষুণৰ দৰকাৰ আছিল। আৰু সি ভবামতেই বৰষুণটো হ'লে। আৰু সি যেতিয়া বৰষুণটো হৈছিল তেতিয়া সি বহুত ভাল পাইছিল তাৰ মনত। সি তাৰ পত্নীক কৈছিল যে পৃথিৱীখনক বৰষুণৰ দৰকাৰ হৈছে, আৰু যিহেতু বৰষুণ দিছে তাৰ মনটো বহুত ফূৰ্তি হৈছিল। তাৰপিছত তাৰ যিটো ফূৰ্তি আছিল বৰষুণ হোৱাৰ কাৰণে, সেই ফূৰ্তিতে সি কৈছিল যে বৰষুণৰ এইবোৰ টোপাল নহয়, এইবোৰ বৰষুণৰ এটা এটা টোপাল, এটা এটা চেণ্ট। এই যিবোৰ ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল সেইবোৰ হ'ল 10 চেণ্ট, আৰু যিবোৰ সৰু সৰু টোপাল সেইবোৰ হ'ল 5 চেণ্ট। চেণ্ট মানে হ'ল মুদ্ৰাৰ হিচাপ। চ' কিন্তু সি যদিও ফূৰ্তি পাইছিল, কিন্তু হঠাৎ তাৰ যিটো ফূৰ্তি আছিল সেয়া বেদনাত পৰিৱৰ্তিত হৈছিল। যিটো বৰষুণ হৈ আছিল, যিটো বৰষুণক লেঞ্চোৱে বহুত ভাল পাইছিল, সেই বৰষুণটোৱে এটা ধুমুহাৰ ৰূপ লৈছিল। এইটো এনেকুৱা ধুমুহা হৈছিল যিটোৱে লেঞ্চোৰ গোটেই খেতিপথাৰটোক নষ্ট কৰি দিছিল। আৰু খেতিপথাৰটো নষ্ট হোৱাৰ পিছত লেঞ্চো যেতিয়া গৈছিল খেতিপথাৰটো চাবলৈ, গোটেই খেতিপথাৰটো এনেকুৱা লাগিছিল যে নিমখৰে আৱৰি থকাৰ নিচিনা বগা হৈ গৈছিল গোটেই খেতিপথাৰটো। আৰু লেঞ্চোৱে কৈছিল যে এজাক কীট পতংগও যদি খেতিপথাৰটো ধ্বংস কৰিলেহেঁতেন তথাপিও খেতিপথাৰটোত এটা দুটা শস্য হ'লেও থাকিলহেঁতেন। চ' তাৰপিছত লেঞ্চোৱে তাৰ ল'ৰাক কৈছিল যে যদিও তাৰ খেতিপথাৰ নষ্ট হৈছে তথাপিও তেওঁলোকে বুকত থাকিব নালাগে, কাৰণ কোনেও অনাহাৰে এই পৃথিৱীত দিন নকটায়। তেতিয়া লেঞ্চোৱে এটা কথা ভাবিছিল যে তাৰ যিটো সমস্যা হৈছে, যিটো অভাৱ হৈছে, তাক কোনেও সহায় কৰিব নোৱাৰে। যদিও কোনোবাই সহায় কৰিব পাৰে সেইজন হ'ল ভগৱান। গতিকে সেইটো কাৰণেই লেঞ্চোৱে মানে ভগৱানলৈ চিঠিটো লিখিছিল সহায় বিচাৰি। যদিও লেঞ্চো এজন খেতিয়ক আছিল, কঠোৰ পৰিশ্ৰম কৰা খেতিয়ক আছিল, তথাপিও সি লিখা পঢ়া জানিছিল। সেইটো কাৰণেই সি পিছদিনাখন ভগৱানলৈ এখন চিঠি বিচাৰিছিল। যে ভগৱানক সি উদ্দেশ্য কৈছিল যে ভগৱান, তুমি যদি আমাক এইটো বিপদত সহায় নকৰা তেনেহ'লে মোৰ গোটেই বছৰটো মই মোৰ পৰিয়ালৰ সৈতে ভোকত কটাব লাগিব। ভোকত কটাব লাগিব বুলি কৈ সি ভগৱানক 100 পিছচ বিচাৰিছিল। তোমালোকে এই কিমান এমাউণ্ট মানে কিমান পৰিমাণ লেঞ্চোৱে বিচাৰিছিল ভগৱানৰ ওচৰত সেই কথাটো মনত ৰাখিবা। 100 পিছচ। এই যেতিয়া লেঞ্চোৱে চিঠিখন লিখিলে, গতিকে চিঠিখন ভগৱানলৈ যাব লাগিব। আমি চিঠি ক'ত জমা দিওঁ? বেলেগ কাৰোবাক চিঠি লিখিলে ডাকঘৰ। গতিকে লেঞ্চোৱে চিঠিখন লিখিলেই আকৌ তাত আমি এড্ৰেছ মানে ঠিকনা দিব লাগে। গতিকে লেঞ্চোৱে ঠিকনাটোত এড্ৰেছৰ জেগাত লিখিছিল টু গড, ভগৱানলৈ, তেনেকৈ লিখি থৈছিল।
তাৰপিছত সি পিছদিনা ডাকঘৰলৈ গৈ পেলাই জমা দিলে আৰু ডাকঘৰৰ যিটো মেইল বক্স তাত চিঠিখন থৈ লেন্সো গুচি আহিল। তাৰপিছত লেন্সো আহাত পষ্টমেন যিজন আছিল মানে ডাকোৱাল যোনে চিঠি বিলায় তেওঁ সেই চিঠিখন দেখিলে। চিঠিখন দেখি তেওঁ দেখিলে যে এইটো টু গড ভগৱানলৈ লিখিছে। গতিকে এই ডাকোৱালজনে তাৰ জীৱনত কেতিয়াও এনেকুৱা চিঠি দেখা পোৱা নাছিল। গতিকে সি তৎক্ষণাত চিঠিখন লৈ যিজন ডাকঘৰৰ প্ৰধান ভাৰপ্ৰাপ্ত বিষয়া মানে পোষ্টমাষ্টাৰজনক নি পেলাই চিঠিখন দিলে। তেতিয়া পোষ্টমাষ্টাৰজনে চিঠিখন দেখিয়ে প্ৰথমে হাঁহিলে, কিন্তু যেতিয়া তেওঁ চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁৰ বহুত গহীন হৈ গৈছিল। এই পোষ্টমাষ্টাৰজন আচৰিত হৈছিল যে এজন মানুহে ভগৱানৰ ওপৰত ইমান বিশ্বাস থাকিব পাৰেনে। পোষ্টমাষ্টাৰজনে ভাবিছিল যে এই লেন্সৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস মানে গডৰ ওপৰত যিটো বিশ্বাস সেই বিশ্বাসটো তাৰো যদি থাকিলহেঁতেন। তাৰপিছত সি ভাবিলে যে লেন্সুৱে যিহেতু ভগৱানক সহায় বিচাৰিছে গতিকে পোষ্টমাষ্টাৰে ভগৱানৰ ঠাইত সহায় কৰিব। কিন্তু গোটেই চিঠিখন পঢ়ি দেখিলে যে এই লেন্সক সহায় কৰিবলৈ অকল তাৰ ভাল মনোভাৱটো থাকিলে নহ'ব, তাক কিহৰ দৰকাৰ? পিছচ টকাৰ। পিছচ হ'ল আমাৰ লেটিন আমেৰিকাৰ মুদ্ৰাৰ হিচাপ। তাৰপিছত পোষ্টমাষ্টাৰজনে কি কৰিলে, লেন্সক এই টকাৰ পিছচ যোগাৰ কৰিবলৈ তেওঁ নিজৰ দৰমহাৰ পৰা অলপ টকা দিলে। ডাকঘৰৰ অন্য যি কৰ্মচাৰী আছিল চবৰ পৰা অলপ টকা সংগ্ৰহ কৰিলে। তদুপৰি পোষ্টমাষ্টাৰজনে নিজৰ যি বন্ধু বান্ধৱী আছিল তেওঁলোকৰ পৰা অলপ টকা সংগ্ৰহ কৰিলে। মুঠতে তেওঁ 70 পিছচ টকা কালেক্ট কৰিব পাৰিছিল চবৰ পৰা টকা লৈ। এইটো মনত ৰাখিবা যে কিমান টকা লেন্সক দিবলৈ পোষ্টমাষ্টাৰজনে সংগ্ৰহ কৰিব পাৰিছিল, 70 পিছচ। তাৰ পিছদিনাখন পোষ্টমাষ্টাৰে লেন্সৰ নামত এখন চিঠি দিছিল মেইল বক্সত আৰু তাত এই গড বুলি তেওঁ চহী কৰিছিল। তাৰ পিছদিনা লেন্সো যেতিয়া আহিছিল ডাকঘৰত আকৌ আহি পেলাই দেখিলে তাৰ নামত চিঠিখন দেখি লেন্সো অলপো আচৰিত হোৱা নাছিল। সি চিঠিখন খুলি পেলাই সি টকা হিচাপ কৰিলে, দেখিলে সি 70 পিছচহে লাভ কৰিলে। এই 70 পিছচটো পাই লেন্সৰ বহুত খং উঠিছিল। সি ভাবিলে যে এই ডাকঘৰৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলেই তাৰ বাকী 30 পিছচো মাৰি দিছে, মানে লৈছে, আত্মসাৎ কৰিলে। আৰু তাৰ লগে লগে সেই টকাখিনি সংগ্ৰহ কৰি লেন্সুৱে ভগৱানলৈ আৰু এখন চিঠি লিখিছিল। চিঠিখনত লেন্সুৱে লিখিছিল যে ভগৱান তুমি মোক আকৌ টকা পঠালে তুমি মোক এই মেইলৰ দ্বাৰা টকা নপঠাবা। এই যিসকল ডাকঘৰৰ কৰ্মচাৰী আছে তেওঁলোক বাঞ্চ অফ ক্ৰুকছ মানে ডকাইতৰ দল হয়, এইবুলি কৈ তেওঁ লেন্সো ভগৱানলৈ আন এখন চিঠি লিখিছিল। এইখিনিয়ে আছে এই পাৰ্টটোত। আই হোপ তোমালোকে বুজি পাইছা। এই পাৰ্টটোৰ পৰা কিছুমান মানে ইম্পৰ্টেণ্ট টপিক লাইক লেন্সো কোন হয়, পৰীক্ষাত আহিব পৰা লেন্সো কোন আছিল, পোষ্টমাষ্টাৰজনে কেনেকৈ লেন্সক সহায় কৰিছিল, পোষ্টমাষ্টাৰজন কেনেকুৱা মানুহ আছিল, লেন্সুৱে এই ডাঙৰ টোপাল মানে বিগ ড্ৰপ অফ ৰেইনছ এণ্ড স্মল ড্ৰপ অফ ৰেইনছ এইবোৰক কিহৰ লগত তুলনা কৰিছিল, এইবোৰ চাবা। আৰু মই আৰু এটা কথা কওঁ, চবেই চেপ্টাৰবোৰ ৰিডিং পঢ়িবা, কাৰণ এইবাৰ MCQ আহে, 45 মাৰ্কছৰ MCQ আহে ইংলিছত বৰ্তমান চেবাৰ যিটো নতুন নিয়ম। চেপ্টাৰ যদি ৰিডিং নপঢ়া খালি কুৱেশ্যন এনচাৰ মুখস্থ কৰিলেই নহ'ব। চবেই MCQখিনি পঢ়িবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। থেংক ইউ।